নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকে হয়তো লক্ষ্য কৰিছে এইকেইদিন সামাজিক মাধ্যমতে হওক বা বিভিন্ন নিউজ পৰ্টেল চেনেলতে হওক সকলোৰে মুখত এটাই কথা আমাৰ মাজত এগৰাকী মহান শিল্পী বিদায় মাগিলে আমাৰ মাজৰ পৰা সেয়া হ'ল ৰাজীৱ খদিয়া দাদা ৰাজীৱ খদিয়া দাদা য'তে নাথাকক ময়ো ভিডিঅ'টোৰ আৰম্ভণিতে প্ৰভু ভগৱন্তৰ ওচৰত মই কাতৰ অনুৰোধ কৰিছোঁ তেখেতে য'তে নাথাকক সুখ শান্তিৰে থাকক আৰু খুব সন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ চেনেলৰ তৰফৰ পৰা অতি দুখেৰে এই সমবেদনা জ্ঞাপন কৰিছোঁ ঈশ্বৰে আকৌ এবাৰ ৰাজীৱ খদিয়াৰ দৰে এগৰাকী মহান শিল্পীক আমাৰ মাজলৈ লৈ আহক তো ভিডিঅ'টো আৰম্ভণিতে মই সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো একেবাৰে মন দি শুনক আৰু যিখিনি কথা মই কৈছোঁ যদি আপোনালোকৰ লগত মিলিছে কথাখিনি তো আপোনালোকে মোৰ লগত যদি একমত তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি মোৰ কথাত বেয়া পাইছে তেতিয়াহ'লে এই গঠনমূলক আপোনালোকে পৰামৰ্শ দিব বুলি মই আৰম্ভণিতে কাতৰ অনুৰোধ কৰিছোঁ আমি গম পাইছোঁ যে এইকেইদিন কেৱল ৰাজীৱ খদিয়া ময়ো মনটো তেনেকুৱা লাগে ৰাজীৱ খদিয়া আচলতে কোন হয় বিশ্বাস কৰিব মৃত্যুৰ আগমুহূৰ্তলৈকে ৰাজীৱ খদিয়া দাদাৰ নামটো শুনা নাছিলোঁ ইমান গায়কৰ গান শুনো তো আপোনালোকলৈ এটি প্ৰশ্ন আমাৰ মাজত এনেকুৱা বহুত শিল্পী আছে কিয় তেখেতসকলক আমি চিনি নাপাওঁ লিখকবিলাকক কিয় চিনি নাপাওঁ আচলতে ভুল কাৰ আমি আচলতে তেওঁলোকক মঞ্চ দিয়া উচিত আছিল নে আগৰ পৰা মই ৰাজীৱ খদিয়া দাদাৰ দুই এটা ইণ্টাৰভিউ চালোঁ মই চালোঁ ৰিচাৰ্চ কৰিলোঁ নামবিলাক শুনি তেখেতে কোন চাই গম পালোঁ তেওঁ ইণ্টাৰভিউত আপোনালোকৰ দুখ লাগিব ইণ্টাৰভিউবিলাক চাই আপোনালোকে ৰাজীৱ খদিয়া চাৰ্চ কৰিব 2000 চনৰ আগৰ পৰা তেখেতে বিহু গাইছিলে আৰু 2000 চনৰ পৰা তেখেতে সংগীত জগতত আহিছে আজিৰ পৰা 24 বছৰ আগত গীত লিখিছে গীত গাইছে কিন্তু আমি তেওঁক আজিহে ভালদৰে চিনি পাওঁ এইটো কাৰ ভুল আমাৰ অসমৰ ভুল অসমৰ জনগণৰ ভুল সংবাদ মাধ্যমৰ ভুল কাৰ ভুল আমি তেওঁলোকক কিয় মঞ্চ নিদিওঁ আমি 10 লাখ 8 লাখ 7 লাখ টকা দি ডাঙৰ গায়কবিলাক মাতো এনেকুৱা শিল্পীবিলাকক কিয় নামাতো আমি ৰাজীৱ খদিয়া দাদাই নহয় এনেকুৱা বহুত শিল্পী গায়ক হৈ আছে আৰু মৃত্যুৰ পিছতে তেওঁলোকক আমি চিনি পাওঁ এতিয়া আহো জুবিন গাৰ্গ দাদাৰ যিটো ভিডিঅ' ক্লিপ তো আমি জানো বৰ্তমান সময়ত উদাহৰণ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছতে অসমৰ এগৰাকী সংগীত শিল্পী আছে তেখেত অকল সংগীত শিল্পীয়ে নহয় বোলছবি নিৰ্মাতা যিগৰাকী জুবিন গাৰ্গক লৈ অসম চিনি পায় বুলি মোৰ মনে কয় বা বহুতে লোকে কয় আৰু সেইজন লোকক যিকোনো অনুষ্ঠান যিকোনো ভিডিঅ' হওক সংবাদ মাধ্যমে যাব একাধিক পৰ্টেলে যাব সুধিব তেওঁক যে আপুনি এই বিষয়ত কি কয় তেখেতে বা কি মানসিকতাত আছে জুবিন গাৰ্গ দাদা হয়তো কৈ দিছিলে তেখেতক মই সিমান এটা চিনি নাপাওঁ আৰু বহুতে একো ট্ৰল কৰি মানে কি কৈ আছে যে ৰাজীৱ খদিয়া দাদা অমুক গীতটো গাইছে তমুক গীতটো গাইছে তো তেখেতে কিমান গীত গাইছে কিমান লিখকৰ গীত গাইছে 35,000 গীত গাইছে কিমান মনত ৰাখিব গীত লিখা মানুহজনক কিছুমান গায়কে চিনি নাপাবও পাৰে গীতটো সংগ্ৰহ কৰি লৈ যায় কোনোবা এটা সংগীত ব্যৱস্থাপনা কৰিব আৰু গীতটো দি দিলে আৰু গায়কজনে আহি গীতটো গাই থৈ যায় ইমান এটা কথা কোৱাৰ পৰিৱেশ এটা নাথাকে জুবিন গাৰ্গে হয়তো তেনেকৈ ক'ব নালাগিছিল যে মইতো গান গাইছো জাতিৰ হকে কোনটো চেণ্টিমেণ্টত কৈছে কোনটো চেণ্টিমেণ্টত প্ৰশ্ন কৰিছিল কি কেনেকুৱা এটা ষ্টাইলত প্ৰশ্ন কৰিছিল উত্তৰটো কেনেকুৱা ধৰণৰ আমিতো গোটেই ভিডিঅ'টো চোৱা নাই সাধাৰণ ক্লিপ এটা মানে টিআৰপিৰ আশাত এইটো এটা ভাইৰেল কৰি দিছে আমি আৰু বৰ্তমান জীয়াই থকা শিল্পীজনকো আমি যি টি গালি দি আছো জুবিন গাৰ্গ দাদাৰ দৰে শিল্পীজনক আমি যি টি ব্যৱহাৰ কৰি আছো মুদাহি কি মানে অভদ্ৰ এইবিলাক আপোনালোকে চাই চাওকচোন কোনে কেনেকৈ গালি দিছে তো যদি আমি এনেকুৱা এজন মহান শিল্পীক এনেদৰে গালি দিওঁ সেই শিল্পীজনে যদি এই মানুহবিলাকৰ ওপৰত আইনী ব্যৱস্থা লয় তেতিয়া কি হ'ব কোনো এজন ব্যক্তিক বেয়াকৈ কোৱাটো উচিত নহয় সামাজিকভাৱে প্ৰতিজন মানুহৰে দুটা মানে প্ৰতিটো মুদ্ৰাৰ দুটা পিঠি থকাৰ দৰে প্ৰতিজন ব্যক্তিৰে এটাই চৰিত্ৰ নাই
বহুত বেয়া বেলেগ বেলেগ চৰিত্ৰ আছে সেইবুলি সামাজিক মাধ্যমত আমি তেনেকৈ গালি পাৰিম নেকি তো আমি এদিন আজি যেনেকৈ ৰাজীৱ খৰিয়া দাদা নোহোৱাৰ কাৰণে আমি কান্দি আছো দুখ কৰি আছো এদিন এই জুবিন গাৰ্গ দাদা এই জুবিন দা নামৰ মানুহজন যদি নোহোৱা হয় হাজাৰ হাজাৰ লোকে কান্দি থাকিব গতিকে মোৰ অনুৰোধ কোনো শিল্পীক তেনেকুৱাকৈ নক'ব শিল্পীবিলাকৰ এটা জীৱন আছে সামাজিক যেটো পৰিৱেশ আছে পৰিয়াল কেন্দ্ৰিক এটা পৰিৱেশ আছে আৰু এইখিনিতে এটা কথা কওঁ আমাৰ সমাজৰো কিছুমান ভুল আছে যে আমি ডাঙৰ ডাঙৰ মানুহবিলাককহে বেছি প্ৰাধান্য দিওঁ মই যেহেতু নাগাৰা নামৰ লগত জড়িত আচলতে এই লিখকবিলাকক দুই এখন মঞ্চত চিনাকি কৰি দিব লাগে নহ'লে ৰাজীৱ খৰিয়া দাদাৰ দৰে বহুতো লিখক বহুতো সংগীত শিল্পী এনেদৰে ৰৈ থাকিব কেৱল গায়ক কেৱল পাঠকবিলাকেই শিল্পী নহয় লিখকবিলাক আছে লিখকৰ লগত বাদ্যযন্ত্ৰী শিল্পীবিলাক আছে তো আমি তেওঁলোকৰো নামবিলাক প্ৰচাৰ কৰিব লাগে চিনাকি দিব লাগে নহ'লে ৰাজীৱ খৰিয়া দাদাৰ দৰে 20 বছৰ আগৰ শিল্পীজনক এতিয়াহে চিনি পোৱাৰ দৰে কথা হ'ব তো মোৰ ভিডিঅ'টো এইখিনি আছিল এইকেইদিন ভিডিঅ' চাই চাই আমনি লাগি গৈছে মই বোলো মোৰ মনৰ কথাখিনি এনেদৰে শ্বেয়াৰ কৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব মোৰ লগত যদি একমত মন্তব্য দিব যদি মোৰ কথাখিনি দুই এটাত ত্ৰুটি বিচ্যুতি হৈছে তেতিয়াহ'লে আপোনালোকে গঠনমূলক পৰামৰ্শ দিব বুলি মই আপোনালোকৰ ওচৰত আশাবাদী হ'লো নমস্কাৰ